উৰণ সেতুখন দিয়াত আমাৰ আপত্তি নাই উৰণ সেতুখনত, কিন্তু মুখ্যমন্ত্ৰীয়ে সিদিনাখন হস্পিটেলৰ সন্মুখত এইফালৰ পৰা যিটো আপোনাৰ মানুহ ওলাই আহে এই গোটেই মানুহবিলাকৰ ল'ৰা ছোৱালী স্কুললৈ যোৱা বয়সস্থ মানুহসকল এই বাইদেউসকল তেওঁলোক ক'ৰবাত কিবা কামত এটিএমত যোৱা বা বজাৰত যোৱা এই ক্ৰছিঙৰ যিটো এটা সৰু ৰাস্তা ৰাখিছিলে টেকনিকেল ডিফিকাল্টিজ আছে যে ইমান জোৰত গাড়ী আহি পেলাই যদি ষ্টপ মানে ইয়াতে যদি হেৰি নাৰাখে স্পীড ব্ৰেকাৰ নাৰাখে এক্সিডেণ্ট হোৱা বা তেনেকুৱা সমস্যা আছে, কিন্তু এই মানুহখিনি যিখিনি বৃহত্তৰ সমস্যা তেওঁলোকে দেখুৱাইছে যে ৰাস্তাটো যাতে এটা ক্ৰছিং জেব্ৰা ক্ৰছিং ইয়াত দিছে তাতে আগতে স্পীড ব্ৰেকাৰ লগাই কেনেকে মানুহখিনি একচুৱেলি ইমান দূৰটো গৈ পেলাই সকলোৰে হাতত বাইক নাই সকলোৰে গাড়ী নাই ইমান দূৰ গৈ আৰু সিটো চাইডৰ পৰা যদি স্কুল বাছে ড্ৰপ কৰে তেতিয়াহ'লে এই মানুহখিনি প্ৰায় 1 কিলোমিটাৰ খোজকাঢ়ি আকৌ টাৰ্ণ ল'ব লাগিব। চৰকাৰে প্ৰত্যেকটো পৰিকল্পনা কৰিলে নিখুঁতভাৱে পৰিকল্পনা কৰিব লাগে। আমি প্ৰত্যেকটো ইমান ধুনীয়াকে এখন ব্ৰিজ হ'ল আকৌ আজি আমি প্ৰটেষ্ট কৰিবলগীয়া আহিবলগীয়া হৈছে, পুলিচ এখন আহিবলগীয়া হৈছে মানুহক মানে প্ৰটেষ্ট বাধা দিবৰ কাৰণে। এই চিষ্টেমটো হ'ব নালাগে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো হুৰমুৰকে যে 6 তাৰিখে কৰিবই লাগিব সেইটোত আপুনি পুৰা কৰে, কিন্তু 6 তাৰিখে অপেনিং কৰা সমান্তৰালভাৱে অবষ্টাকল বিলাক যি আছে পাব্লিকৰ ইছ্যুজ বিলাক কি আছে এইবিলাক বস্তু একচুৱেলি অকমান চাব লাগে, হুৰমুৰ বিলাক বাদ দিব লাগে। সেইকাৰণে মুখ্যমন্ত্ৰীক টানি অনুৰোধ কৰিছো যে আপুনি অন্তত এই যিটো যে ক্ৰছিং দিছে ইয়াৰ লগত যিটো সৰুকে বাট ইয়াত মানুহে গাড়ী ক্ৰছ কৰাৰ কথা বিচৰা নাই, যাতে সৰু বাটটো দি পেলাই মানুহ অহা যোৱা কৰিব পাৰে সেই ব্যৱস্থাখিনি কৰিব লাগে। এতিয়া তেওঁলোকে দোহাই দিছে এক্সিডেণ্ট হ'ব, স্পীড লিমিট হ'ব, প্ৰিকশ্যন কি হ'ব তেওঁলোকে চৰকাৰে ল'ব। পাব্লিকৰ কথাটো কি হৈছে গভৰ্ণমেণ্ট কোন? গভৰ্ণমেণ্ট হৈছে আমি চববিলাকে গভৰ্ণমেণ্ট পাৰ্ট অফ দ্য গভৰ্ণমেণ্ট, তেওঁলোক ৰাইজৰ প্ৰতিনিধিয়ে। এই কথাটো কোনো মন্ত্ৰী বিধায়ক কোনেও পাহৰিব নালাগে। দে আৰ দ্য অনলি ৰিপ্ৰেজেণ্টেটিভ অফ দ্য পাব্লিক। তেওঁলোক একচুৱেলি অকলে চৰকাৰ নহয়, গতিকে এইসকল মানুহেই হৈছে চৰকাৰৰ অংশীদাৰ। গতিকে এওঁলোকৰ যিবিলাক ডিমাণ্ড আছে ডিমাণ্ডটো যাতে ফুলফিল হয় তাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছো। উদ্বোধনৰ দিনা মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এই অঞ্চলৰ যাতায়াত ব্যৱস্থা সুচল হ'ব, কিন্তু কালিৰ দিনটোত আমি দেখিবলৈ পালো সন্ধিয়াৰ ভাগত এইফালৰ পৰা খানাপাৰা যোৱা যিটো ৰাস্তা অত্যাধিক যান জঁট। ইয়াৰ পূৰ্বে বনাই থকা অভাৰ ব্ৰিজ কেতিয়াও যান জঁটৰ চলিউশ্যন নহয়। য'ত য'ত অভাৰ ব্ৰিজ হৈছে ক'তো আজিলৈকে যান জঁট নিয়ন্ত্ৰণ কৰিব পৰা নাই। আপুনি যদি যায় একেবাৰে আপুনি মালিগাঁও ব্ৰিজলৈকে যাওক ক'তো যান জঁট এইটো কৰিব পৰা নাই। অভাৰ ব্ৰিজটো কি কাৰণত ইমান হৈ আছে আজি মই নকওঁ, কাৰণ মই এইটো পলিটিচাইজ কৰিব বিচৰা নাই। অভাৰ ব্ৰিজৰ কথাটো এটা বেলেগ কনচেপ্ট। আজি তাৰিখত মুখ্যমন্ত্ৰীক যদি কোনোবা ৰোডছৰ মানে চিফ ইঞ্জিনিয়াৰে কয় যে ছাৰ এইখিনিত অভাৰ ব্ৰিজ এখন দিলে আমাৰ প্ৰফিট হ'ব, তাত অভাৰ ব্ৰিজ হৈ যাব। কিন্তু আমি এটা আজি প্ৰফিট আৰু লছৰ কথালৈ নাযাওঁ, আমি আজি এটাই কথা কৈছো যে এই অভাৰ ব্ৰিজখনে লোকেল পাব্লিকক ইয়াত হাৰ্ম কৰিছে, তেওঁলোকৰ প্ৰব্লেম হৈছে, প্ৰব্লেমবিলাক চল্ভ হ'ব লাগে। গতিকে মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছো যে যান জঁটৰ লগত সমান্তৰালভাৱে পাব্লিক মানি আজি ব্ৰিজখন বনাইছে, এই ব্ৰিজখনত কিন্তু এই অঞ্চলৰ মানুহৰ পইচা সোমাই আছে। গভৰ্ণমেণ্টৰ পইচাটো গভৰ্ণমেণ্টৰ পইচা নহয়, পাব্লিক মানি আমাৰ সকলোৰে পইচা সোমাই আছে। আপোনাৰ কেমেৰা ধৰা মানুহজনৰ পইচাও ব্ৰিজত সোমাই আছে। এই কথাটো চৰকাৰে পাহৰিব নালাগে। সেইকাৰণে কৈছো যে লোকেল পিপলৰ যাতে কোনো ধৰণৰ যাতে ক্ষয় ক্ষতি নহয় তাৰ কাৰণে চৰকাৰে সষ্টম হৈ তেওঁলোকক সেই সুবিধা দিব লাগে। অভাৰ ব্ৰিজেদি গাড়ী যাব, অভাৰ ব্ৰিজৰ তলত থকা মানুহবিলাকৰ কি অসুবিধা হৈছে, অভাৰ ব্ৰিজৰ কাষেদি পাৰ হৈ যোৱা মানুহৰ কি অসুবিধা হৈছে, এইটো কিন্তু প্ৰধান বিষয়। এইটো চৰকাৰে মানে লক্ষ্য কৰাটো উচিত।